দুবছৰ হৈছে। দুবছৰত আপুনি কিমান দিন পানী যোগান ধৰিব পাৰিব? মই এনেই 6-7 মাহ কৰিছোঁ, কিন্তু একেৰাহে 3 দিন 4 দিনো কৰিব নোৱাৰিলোঁ। 2 দিন দিব পাৰোঁ, আকৌ বেয়া হয়। 3 দিন দিওঁ, আকৌ বেয়া হয়। আকৌ মিস্ত্ৰী আহে, আকৌ পইচা নাপায় বুলি আকৌ গুচি যায়। আকৌ 1 মাহৰ পাছত আকৌ মিস্ত্ৰী আহে, 2 দিন কৰি কিনে আকৌ গুচি যায়। ইয়াত গাঁৱত যিমান পানী পাইপ আছে চব লিক আছে। ইয়াৰ পৰা পানী গ'লে মানে গাঁৱৰ ৰাইজে নাপায়, 1-2টাই পায়। সেইটো 1 দিন বা 2 দিন, একেৰাহে 1 সপ্তাহ দিব নোৱাৰিলোঁ। ল' মেটেৰিয়েল ইউজ কৰিছে সিহঁতে, যিকোনো বস্তু বাহানি, যিকোনো যান্ত্ৰিক বস্তু হওক বা যিকোনো ইলেক্ট্ৰিচিয়ান হওক, এইটো চব ভাল বস্তু দিয়া নাই। আৰু কনষ্ট্ৰাকশ্যন ভাল হোৱা নাই আচল কথা। বাকী চব এই সাবমাৰ্চিবল বেয়া হৈ আছে, পেডেল বৰ্ড বেয়া হৈ আছে, ৱেৰিং বেয়া হৈ আছে, লাইনিং বেয়া হৈ আছে। মই কি ক'ম আৰু, মোৰ যিটো নেকি বস্তু বেয়া হৈছে, এইটো মোক যিটো নেকি এংগেজমেণ্ট লেটাৰ দিছে, ইমান দিনলৈ মই কাটি আছোঁ। ইয়াৰ কাৰণে মই একো বেলেগ কামো কৰিব পৰা নাই। মোৰ যিটো নেকি অনিৰাম হয়, এইটো মোক মোকলাই দিয়ক। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এখন সপোনৰ আঁচনি, হৰ ঘৰ নল হৰ ঘৰ জল, এইখন আচলতে এখন ভালুকৰ চাঙিত পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ অসমৰ যি জল জীৱন আঁচনি, তাৰ ব্যতিক্ৰম কোনো ক্ষেত্ৰতে আচলতে জোনাইত যিমানবিলাক আঁচনি হৈ আছে তাৰো ব্যতিক্ৰম নহয়। দেখিবলৈ পোৱা গৈছে যে আজি 2 বছৰৰ পূৰ্বে কিছু আঁচনি ইতিমধ্যে সম্পূৰ্ণ হৈছে। সম্পূৰ্ণ হোৱাৰ পিছতো কিন্তু কোনো ক্ষেত্ৰতে তেওঁলোকে পানী যোগান ধৰিব পৰা আচলতে ব্যৱস্থা হোৱা নাই। ইয়াতে বিভিন্ন ক্ষেত্ৰত কোৱা হৈছে, বিভিন্নজন জলমিত্ৰই এতিয়া পৰ্যন্ত তেওঁলোকৰ যিখিনি আচলতে মাননি পাব লাগে, সেই মাননিও আচলতে পোৱা দেখিবলৈ পোৱা নাই। ই আচলতে গৰিহণাৰ যোগ্য। হাজাৰ হাজাৰ শ কোটি টকা আচলতে এনেই মানে পেলাই দিয়া নিচিনা এটা ঘটনা সংঘটিত হ'ল। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু অতি শেহতীয়াভাৱে দেখিছোঁ এই আঁচনিবিলাক আচলতে চলিব কেনেকৈ। যিসকল ঠিকাদাৰে ইতিমধ্যে ঠিকা কৰি পেলাই নিজৰ গাঁঠিৰ দন ভাঙি ঠিকা কৰিছিলে, তেখেতসকলেও আচলতে এতিয়া পৰ্যন্ত ইয়াৰ বিলসমূহ মুকলি কৰি দিয়া হোৱা নাই। কিন্তু অতি শেহতীয়াভাৱে আমি শুনিবলৈ পাইছোঁ যে কম দিনৰ ভিতৰতে ইয়াৰ যিখিনি পাবলগীয়া আচলতে অনাদায় বিল আছে, সেই অনাদায় বিলখিনি দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে। আমি আদৰণি জনাইছোঁ। কিন্তু এই বিলসমূহ দিয়াৰ পূৰ্বে সৰজমিন তদন্ত কৰি আচলতে কোনখন আঁচনি আচলতে চলি আছে, কোনখন আচলতে চলা নাই, আৰু কি কাৰণে চলা নাই, এই ব্যৱস্থাটো আচলতে কাৰ্যক্ষম কৰিবৰ কাৰণে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। 2 বছৰমান আগতে লগোৱা জল জীৱন আঁচনি পাইপখন, কিন্তু আপোনাৰ এতিয়ালৈ 2 বছৰৰ পৰা আজিলৈ পাইপে আমি দেখি আহিছোঁ। ইয়াত পানীৰ যোগান আজিলৈ ধৰিব পৰা নাই। এতিয়া কি হৈছে কি ক'ব পৰা নাই আমি, কিন্তু পাইপ বহাই থৈ যোৱাই দেখি পাইছোঁ। পানী আজিলৈ দেখি পোৱা নাই আমি। চৰকাৰক এইটোৱে অনুৰোধ জনাওঁ যে ইমান টকা পইচা খৰচ কৰি যেতিয়া আপোনালোকে পানী পাইপটো বহাইছে, যেতিয়া পানীৰ যোগান ধৰিবলৈও চেষ্টা কৰক, যাতে আমাৰ কিবা এটা সুবিধা হয়।